গুৱাহাটী মহানগৰীত এই মুহূৰ্তত চলিছে বন ধ্বংসৰ যজ্ঞ যিটো সময়ত যিখন চৰকাৰে বৃক্ষ আন্দোলনৰ নামত তেওঁলোকে অভিলেখ সৃষ্টি কৰে গছপুলি ৰোপণৰ নামত তেওঁলোকে বিভিন্ন আঁচনি হাতত লয় মহিলাসকলক মাতৃসকলৰ নামত এজোপা গছ ৰুবলৈ কয় সেই একে এখন চৰকাৰ দিনত এখন মাত্ৰ ফ্লাইঅভাৰ নামত প্ৰায় 50 জোপাতকৈও অধিক ডাঙৰ ডাঙৰ প্ৰকাণ্ড পুৰঠ গছ কিন্তু আজি তাৰিখত কাটি পেলোৱা হৈছে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া ভিডিঅ' জাৰ্নেলিষ্ট কুকিল আছে তেওঁ সেই পৰিৱেশটো দেখুৱাইছে এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাই গৈছোঁ এয়া হৈছে দৃশ্যাংশ ৰুক্মিণী গাঁৱৰ যিখন নৱনিৰ্মিত উৰণ সেতু আছে সেই উৰণ সেতু কামৰ বাবে আসলে সেই দুহাই দি প্ৰায় পথৰ কাষত থকা 50 জোপাতকৈও অধিক প্ৰকাণ্ড গছ এই মুহূৰ্তত এনেকৈ কাটি পেলোৱা হৈছে উভালি পেলোৱা হৈছে তাৰ মুঢ়াসমূহ সেই দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ এয়া হৈছে সেইখন চৰকাৰ দিনৰ সেই কাম যিখন চৰকাৰে বৃক্ষ ৰোপণৰ নামত তেওঁলোকে কোটি টকা খৰচ কৰে বৃক্ষ ৰোপণৰ নামত তেওঁলোকে বিভিন্ন অভিলেখৰ ওপৰত অভিলেখ তেওঁলোকে গঢ়িবলৈ সৃষ্টি কৰে সেই একেখন চৰকাৰ দিনতেই কেনেকৈ আসলে অবাধ বন ধ্বংস চলিছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ গুৱাহাটী মহানগৰীত আসলে এজোপা গছৰ মূল্য কিমান সেই গছজোপাই কেনেধৰণে আসলে মহানগৰীবাসীক সহায় কৰে বা উপকাৰ কৰে সেয়া হয়তো নকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এই দৃশ্যসমূহ যেতিয়া দেখিব কোনো এজন প্ৰকৃতিপ্ৰেমীয়ে তেওঁলোকৰো হয়তো বুকু কান্দি উঠিব কাৰণ প্ৰায় 50 জোপা প্ৰকাণ্ড গছ যিসমূহ গছবোৰ বয়সেই আছিলে প্ৰায় 2 কুৰিতকৈ অধিক সেই তেনে কিছুমান গছ কিন্তু আজি তাৰিখত কাটি পেলোৱা হৈছে আৰু কাটি পেলোৱাৰ একমাত্ৰ কাৰণেই হৈছে যে যিখন নৱনিৰ্মিত উৰণ সেতু সেই উৰণ সেতুৰ কামৰ দুহাই দি কিন্তু এনেকৈ সেইসমূহ গছ কাটি পেলোৱা হৈছে এতিয়া কথাটো হৈছে প্ৰশ্নটো হৈছে যে গছসমূহ কটাৰ বাহিৰে বিকল্প কোনো ব্যৱস্থা নাছিলে নেকি চৰকাৰ বা প্ৰশাসনৰ হাতত কিহৰ বাবে আসলে পুৰত 50 জোপাকৈ গছ আজি তাৰিখত কাটিব লগা হ'ল সেয়া হৈছে এক ডাঙৰ প্ৰশ্ন কাৰণ আমি দেখুৱাই আছোঁ সেই পৰিৱেশ আপোনালোকে যদি চাই এই মুহূৰ্তটো সেই গছসমূহ কাটি যিসমূহ কাঠৰ কুণ্ডা ওলাইছে বা যি ঠাল ঠেঙুলি আছে সেইসমূহ কিন্তু এনেকৈ জেচিবিৰ সহায়ত ডাম্পাৰত ভৰাই থকা হৈছে আৰু ইয়াৰ পৰা লৈ যোৱা হৈছে আমি পুনৰবাৰ কৈছোঁ ইয়াৰ এজোপা দুজোপা নহয় যদি সম্ভৱ হয় আমি কেমেৰা যিমান দূৰলৈ ঘূৰাওঁ ভিডিঅ' জাৰ্নেলিষ্ট কুকিলে দেখুৱাব এটা দীঘলীয়া ৰাস্তা আপোনালোকে যদি চাই ৰুক্মিণী গাঁও যিটো স্থানত আসলে বানপানী হয় সেই স্থানটোৰ পৰা যদি আমি 6 মাইলৰ যি পেণ্টালুন্স আছে তাৰ সন্মুখলৈকে যদি চাওঁ পথৰ কাষত আপোনালোকে দেখিব শাৰী গছৰ মুঢ়া কাৰণ যিটো স্থানত প্ৰায় 50 জোপাৰো অধিক ডাঙৰ গছ আছিলে সেই গছসমূহ কিন্তু ৰাতিৰ ভিতৰত নাইকিয়া হৈ গৈছে ৰাতিৰ ভিতৰত কাটি দিয়া হৈছে কোনো ধৰণৰ পৰিকল্পনা নাই কোনো ধৰণৰ তেওঁলোকৰ হাতত ব্যৱস্থাপনা নাই একমাত্ৰ নিৰ্মীয়মান উৰণীয়া সেতুখনৰ দুহাই দিয়ে সেই উৰণ সেতুখনৰ গইনা লৈ প্ৰায় 50 জোপাতকৈও অধিক গছ কাটি পেলোৱা হৈছে আমি কিছু আগুৱাই যাম সেই দৃশ্যাংশ দেখুৱাম কাৰণ যিমান দূৰলৈকে আমাৰ কেমেৰা লেন্সে ঢুকি পাইছে সেইটো প্ৰান্তলৈকে যদি আপোনালোকে চাই এনেকৈ শাৰী যিসমূহ গছৰ মুঢ়া সেয়া আপোনালোকে দেখিবলৈ পাব যেন বন ধ্বংস যজ্ঞহে চলিছে এই দৃশ্যাংশ দেখাৰ পিছত আপোনালোকৰ তেনে অনুমান হ'ব যিখন চৰকাৰ যিটো সময়ত যিটো দিনত তেওঁলোকে বৃক্ষ ৰোপণৰ নামত বিভিন্ন আঁচনি হাতত লয় তেওঁলোকে বৃক্ষ আন্দোলনৰ কথা কয় তেওঁলোকে বৃক্ষ ৰোপণৰ বাবে বিভিন্ন আঁচনি হাতত লয় মাতৃসকলৰ নামত এজোপাকৈ গছ পুলি ৰুবলৈ কয় সেই একেই চৰকাৰ দিনত আজি কিন্তু দেখা পোৱা গ'ল যে ৰাতিৰ ভিতৰত প্ৰায় 50 জোপাতকৈ অধিক গছ কাটি পেলোৱা হৈছে মই অকণমান খুৰা আপুনি হয়তো ইয়াৰে বাসিন্দা আপুনি দেখি অহা গছ কেইজোপা কিন্তু আজি নাই ৰাতিৰ ভিতৰত কাটি দিয়া হৈছে হয় এই গছজোপা কেইজোপা কটা দৃশ্যটো দেখি মই ৰাতিপুৱা উঠি দেখিলোঁ বৰ মনটো বেয়া লাগিল ইমান পুৰণা গছ এইকেইডাল মানে কি কৰিব নাজানো আগতেতো কত শাল গছ কিমান হেৰি কৰিলে এই হেৰি কৰোঁতে 3 লেন হেৰি কৰোঁতে 4 লেনৰ হেৰি কামত গতিকে গছ কটাটো মই অলপো হেৰি সহ্য কৰিব নোৱাৰোঁ গছটো আটাইতকৈ প্ৰকৃতিৰ হেৰি বস্তু হৈছে গছেই গছ নাথাকিলে মানুহ নাথাকে এইটো কথাটো কিন্তু সত্য এই কথা কিমান দিনৰ পৰা দেখি আহিছিলে আপুনি এইসমূহ গছ এইটো স্থানত মই থকা পাইছোঁ মই ফ্লেটত থাকোঁ জুবিনৰ বেকচাইডে আগৰ পৰা দেখি আছোঁ মই বহুত দিনৰ পৰা দেখিছোঁ বয়স হৈছে গছ কেইজোপাৰ হৈছে বয়স হোৱা গছ এতিয়া মই ভগৱানে ভাবিছোঁ এই যে সেইজোপাতে নাটাই শিৱৰ হেৰি আছে সেইজোপাতে নাকাটে আৰু আহঁত গছ এতিয়া কি কৰে ঈশ্বৰে জানে বেলেগ হয়তো পৰিকল্পনা কৰিব পাৰিলেহেঁতেন চৰকাৰে নকটাকে কিন্তু প্ৰকাণ্ড গছ গুৱাহাটীত এজোপা গছৰ মূল্য কিমান সকলোৱে জানে হয় বেলেগ এটা ইয়াৰ হেৰি কৰিব পাৰিলে হয় ইয়াৰ
নিশ্চয়কৈ যদিহে এনেকৈ উন্নয়নৰ নামত আচলতে ফ্লাইঅভাৰ বনোৱাৰ নামত বা যি ফ'ৰলেন সেয়া বনোৱাৰ নামত যদি এনেকৈ গছসমূহ কাটে তেনেহ'লে কেনেকৈ প্ৰকৃতি জীয়াই থাকিব, কেনেকৈ প্ৰকৃতিৰ সেই ভাৰসাম্য থাকিব, কেনেকৈ গুৱাহাটীৰ যিসমূহ সমস্যা গছ নোহোৱাৰ বাবে হৈছে, আজি লাগিলে উৎকট গৰমেই কওক, আপুনি প্ৰদূষণেই কওক, তাৰ অন্যতম কাৰণেই হৈছে গুৱাহাটীত যিহেতু গছ যিটো মাত্ৰাত থাকিব লাগে সেই মাত্ৰাত নাই, কাৰণ চাৰিওফালে আপুনি আৰু এয়া ৰুক্মিণী গাঁৱত কেনেদৰে বন ধ্বংসযজ্ঞ চলিছে সেয়া সাংবাদিক পুলক মহন্তৰ জৰিয়তে আপোনালোকক দৃশ্য দেখুৱালো। এজোপা দুজোপা নহয় 50 জোপাকৈ প্ৰকাণ্ড গছ কাটি পেলোৱা হৈছে ৰুক্মিণী গাঁৱত। কেৱল এইবাৰে নহয়, আপোনালোকৰ সন্মুখত আমি উল্লেখ কৰিব বিচাৰিছোঁ যোৱাবাৰো হাতত পণ লৈছিল 1 কোটি গছপুলি ৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়িব। 9 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰৰ ভিতৰত গছপুলি ৰুই অসম চৰকাৰে মুঠ 9টা বিশ্ব ৰেকৰ্ড গঢ়াৰ পণ লৈছিল, য'ত খৰচ কৰিছিল কোটি টকা। 1 কোটি 2 কোটি নহয়, মন কৰিব 47 কোটি টকা চৰকাৰে খৰচ কৰি 1 কোটি গছপুলি ৰোপণৰ ৰেকৰ্ড গঢ়িবৰ বাবে চেষ্টা চলাইছিল। আৰু তাৰ পাছতেই এইবাৰো দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছিল যে 1 আগষ্টৰ পৰা 15 আগষ্টলৈ 3 কোটি গছপুলি ৰোৱাৰ লক্ষ্য বান্ধি লোৱা হ'ব। আৰু এই কথাও সদৰি কৰিছিল যে প্ৰতিখন জিলাত কিমানকৈ গছপুলি ৰোপণ কৰা হ'ব সেই কথাও ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া হৈছে। এফালে সেই কথা কৈছে হয়, কিন্তু তাৰ পাছতেই গুৱাহাটী মহানগৰখনত কি দৃশ্য দেখিবলৈ পোৱা গৈছে তাকো লৈ প্ৰশ্ন উত্থাপন হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰে উন্নয়নৰ নামত ঢাকঢোল বজাই থাকে, বিভিন্ন সভা সমিতিৰ মাজেদি উন্নয়নৰ কথা কৈ থাকে, কিন্তু তাৰ সময়তে আচলতে উন্নয়নৰ নামত বন ধ্বংসযজ্ঞ চলাক লৈ এতিয়া প্ৰকৃতিপ্ৰেমী তথা ৰাজ্যবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে চৰকাৰৰ কিয় দুমুখীয়া স্থিতি বা কিয় দুটা কথা কৈছে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গছ পুলি ৰোপণৰ কথা কৈছে, আনফালে উৰণীয়া সেতু নিৰ্মাণৰ বাবে এনেদৰে প্ৰকাণ্ড গছ কটা অভিযান হাতত লৈছে। আনফালে আন এক প্ৰশ্ন উত্থাপন হৈছে উৰণীয়া সেতু নিৰ্মাণ কৰিবৰ বাবে এনেদৰে প্ৰকাণ্ড গছ কাটি দিলেই গুৱাহাটী মহানগৰখনৰ উন্নয়ন সাধন হ'ব নেকি?